নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিব পৰা সমাজ বিজ্ঞান বিষয়ৰ মষ্ট ইম্পৰ্টেণ্ট লং কুৱেশ্যনৰ লৈ আহিছোঁ। যদি তুমি 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা দিবা, এই ভিডিঅ'টো তোমাৰ বাবে বহুত হেল্পফুল হ'ব বুলি মই ভাবোঁ। কাৰণ মই 4 মাৰ্কছ 5 মাৰ্কছ থকা কমন কুৱেশ্যন লৈ আহিছোঁ। যদি এই কুৱেশ্যনবোৰ ভালদৰে পঢ়ি যোৱা 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত বহা, তেনেহ'লে তোমালোকে খাটাং 30 বা 35 পোৱাটো কনফাৰ্ম। সেইকাৰণে ভালদৰে চাই যোৱা এই কুৱেশ্যনবোৰ। কুৱেশ্যনবোৰ আৰম্ভ কৰাৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা। কুৱেশ্যনলৈ আগবাঢ়ো ব'লা। প্ৰথম কুৱেশ্যন, অসমৰ অৰ্থনৈতিক কৃষি খণ্ডৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা। ইয়াত মাৰ্কছটো চাবলৈ গ'লে 5 মাৰ্কছৰ হ'ব। এইটো প্ৰায় 2020 চনত আহিছে। এইটো কমন কুৱেশ্যন হয়, ভালদৰে পঢ়ি যোৱা। আৰু 2 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে, তাৰ কাৰণসমূহ লিখা। ইয়াত প্ৰায় 4 মাৰ্কছ 5 মাৰ্কছৰ আহে। এই প্ৰশ্নটো বহুতেই কমন হয়, ভালদৰে চাই পঢ়ি যোৱা। এইটো আহিছিল HSLC 18 চনত আহিছিল আৰু 22 চনত আহিছিল। আৰু 3 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ উল্লেখ কৰা। প্ৰায় এইটো 4 মাৰ্কছৰ হয়। মেট্ৰিক পৰীক্ষাৰ 2018 বৰ্ষৰ আহিছিল, ভালদৰে চাই যোৱা। এইটো কমন প্ৰশ্ন হয়। এতিয়া 4 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি কি? এইটো HSLC 2022ত আহিছিলে। এইটো 4 মাৰ্কছৰ আহে। কমন কুৱেশ্যন হয়, ভালদৰে চাই যোৱা। নেক্সট প্ৰশ্ন 5 নম্বৰ, অসমৰ শোণিতপুৰ, মৰিগাঁও আৰু শিৱসাগৰ জিলাত অৱস্থিত 3খন অভয়াৰণ্যৰ নাম লিখা। এইটো প্ৰায় 3 মাৰ্কছৰ আহে। HSLC 2013ত আহিছে। বহুতেই কমন প্ৰশ্ন, ভালদৰে চাই থোৱা। কুৱেশ্যন নং 6, অসমৰ জল পৰিবহণ ব্যৱস্থাৰ সুবিধাবোৰ উল্লেখ কৰা। এইটো প্ৰায় 4 মাৰ্কছৰ আহে। HSLC 2019 চনত আহিছিল। বহুতেই কমন প্ৰশ্ন, এইবাৰো আহিব সম্ভাৱনা আছে। সেইকাৰণে ভালকে চাই যোৱা, চাই থৈ দিয়া 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে। আৰু কুৱেশ্যন নং 7, অসমৰ এখন নক্সা মানচিত্ৰ আঁকি 5খন ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান দেখুৱাই আৰু যিকোনো এখন ৰাষ্ট্ৰীয় উদ্যানৰ চমু বিৱৰণ দিয়া। এইটো প্ৰায় 5 মাৰ্কছৰ হয়। HSLC 2012, 2018, 2020 চনত আহিছিল। বহুতেই কমন প্ৰশ্ন। HSLC 2025ৰ বাবে বহুত কমন প্ৰশ্ন, ভালদৰে চাই থৈ দিয়া। নেক্সট কুৱেশ্যন 8, পাৰ্বত্য অঞ্চলৰ কৃষিকাৰ্যৰ বিষয়ে এটি আলোচনা আগবঢ়োৱা। এইটো প্ৰায় 4 মাৰ্কছৰ আহে। HSLC 2017, 2020 চনত আহিছিল। বহুতেই কমন প্ৰশ্ন হয় 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে। নেক্সট কুৱেশ্যন 9, অসমৰ ৰেল পৰিবহণ উন্নয়ন বিষয়ে এটি খতিয়ান লিখা। এইটো 5 মাৰ্কছৰ আহে। HSLC 2020ত আহিছিলে। মষ্ট কমন কুৱেশ্যনবোৰ, লং কুৱেশ্যনবোৰ এইটোৱে ছ'চিয়েল ছায়েন্সৰ। আৰু নেক্সট ভিডিঅ'ত ছায়েন্সৰ লং কুৱেশ্যনৰ কথা পাতিম। সেই গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন অন কৰি থোৱা, যাতে আমি ভিডিঅ' আপলোড কৰিলে তোমালোকৰ তাত পায়গৈ। আজি ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।